হেল্ল' গাইজ, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিমখানা ক্লাব। ইয়াৰ ভিতৰত এটা ভুটীয়া ঘৰ আছে। আৰু গাইজ, যোৰহাট জিমখানা ক্লাব এছিয়াৰ আটাইতকৈ পুৰণা গল্ফ ক্লাব হয়। আৰু গাইজ, ভিডিঅ'টো এণ্ডলৈকে চাব। ব্ৰিটিছৰ দিনৰ ঘৰটোৰ পৰা লৈ গল্ফ খেললৈকে আমি দেখুৱাম। এটা কথা মই কৈ দিওঁ, গল্ফৰ যিটো বলটোক কাউৰীয়ে দিম বুলি ভাবি উঠাই লৈ যায়। সেয়া ছাৰসকলে গল্ফ খেলি আছে। মৰ্ণিঙত অহাৰ কাৰণে আপোনালোকক দেখাব পাৰিলোঁ। যোৰহাট জিমখানা ক্লাবৰ ভুটীয়া ঘৰৰ বেকচাইডৰ দৃশ্যটো এইটো। কিছু এনেকুৱা ধৰণৰ দেখা পায় বেকচাইডৰ পৰা। আৰু গাইজ, এটা কথা কৈ দিওঁ, মই এই কুঁৱাটো ব্ৰিটিছৰ দিনৰ পৰাই আছে ইয়াত। আৰু গল্ফ খেলিব অহাসকলৰ গাড়ী থোৱা ঠাই এইটো গ্ৰেজ বহুত ডাঙৰ।
আৰু গাইজ মই কৈ দিওঁ, ব্ৰিটিছৰ দিনৰ পৰাই ঘোঁৰা ৰেচ চলি আহিছিল ইয়াত যোৰহাট জিমখানা ক্লাবত। আৰু এতিয়া 2020ৰ পিছৰ পৰা বন্ধ হৈ গ'ল, কাৰণ ব্ৰিটিছৰ দিনৰ মানুহ এতিয়া এজনো নাই ইয়াত। আৰু চুইমিং পুল এটা আছে অতি সুন্দৰ, কিন্তু ভিতৰত আহি ওপৰৰ পৰা দেখি পায়। ভিতৰত যাবলৈ সাহস নহ'লে। আৰু দোস্ত এটা কথা মই কৈ দিওঁ, ব্ৰিটিছসকলৰ এইটো এটা হল আছিল, আৰু এতিয়া অলপ মেৰামতি চলি আছে। দূৰৰ পৰা কিছু এই ধৰণৰ দেখা যায়। আৰু গাইজ যোৰহাট জিমখানা ক্লাবৰ গল্ফ ষ্টেডিয়ামৰ চেণ্টাৰৰ পৰা কিছু এই ধৰণৰ শুনিব যোৱা মতে ফাৰ্ষ্ট শ্বটটো গল্ফ খেলত ড্ৰাইভাৰী মাৰে, তাৰপিছত 150 মিটাৰ যিটো বল পৰে তাৰ পাছত মাৰে ৰেস্কিউ 3 উড বা 5 উড পিচিং, আৰু বালিত পৰিলে মাৰে চেনৱেজ, আৰু যিটো প্লেন জেগাত পৰে গ্ৰীণৰ ওচৰত পিচিং কৰে, আৰু গ্ৰীণত পৰিলে পাটাৰ দি হোল কৰে। আৰু গাইজ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু আহি থকা সময়ত যাতে মই আৰু ভাল ভিডিঅ' যাতে মই আনিব পাৰোঁ ভাল টপিকত কণ্টেণ্টত, প্লিজ ছাপোৰ্ট কৰক আপোনালোকে।